हेलो स्टूडेंट्स तो बहुत छात्र छात्री जेहेतु पढ़िले मैथ्स আছে HSLC ক্ষেত্ৰত তো তেওঁলোকৰ বহুতৰ প্ৰশ্ন আছিল যে আমি ৰাফ ওয়ার্ক কোড কৰিম অৰ্থাৎ ম্যাথছৰ যে আমি অংকবিলাক কৰিম কৰি পেলাই সাম কোড সাম পেজ নিব দিবনে নাই বা পেজ দিব দিলে কোড কৰিব পাৰি বা কিছুমান ৰাফ ওয়ার্ক কৰোতে কিছুমান আমি সাৱধানতা ল'ব লাগে সেইখিনি কথা আজি ডিসকাস কৰিব লাইছো এটা ভিডিওটো স্টাৰ্ট কৰো এটা প্ৰথমতে হ'ল যে পেজ ঘৰৰ পৰা নিব নিদিয়ে তোমালোকে দেখিছাই যে আমাৰ বহুত মানে পানী বটল লিব দিয়া নাই ঘড়ি নিব দিয়া নাই তো পেজটো তোমালকে লৈ যাবই নোৱাৰা ৰাফ ওয়ার্কৰ কাৰণে ঘৰৰ পৰা পেজ লৈ যাব নোৱাৰা এলাও নকৰে এতিয়া তেন্তে ৰাফ ওয়ার্ক কৰিম ক'ত এটা ৰাফ ওয়ার্ক কৰিবলৈ দুটা জায়গা আছে ধৰা তোমালকে বহিখন থাকিব বহিখন এবাৰ ধৰা ফ্ৰেশ বহিয়ে দিলে বগা বহি দিলে তো তোমালকে সাইডত কৰি চাব পাৰা কিন্তু সাইডত কৰিলে কি হয় বেছি দীঘলীয়া হলে অলপ লেটৰা দেখা যায় মানে পেজটো কোন লেটৰা লাগে আৰু যদি সাইডত কৰা এটা কি মাৰ্জিন টানি ল'ব লাগিব সাইডত এটা মাৰ্জিন টানি প্লে পিছত কৰিব লাগিব কিন্তু প্ৰথমতে কৰিলে কি হয় কেতিয়াবা কাটাকাটি হৈ যায় কেতিয়াবা লেটৰা হোৱা দেখা যায় তো তেনেকে নকৰি আমি আৰু এটা কাম কি কৰিব পাৰো আমি ল'ব পাৰো লাষ্ট পেজটো ল'ব পাৰো বহি লাষ্ট পেজটো ল'ব পাৰো এটা পেজ লৈ ল'ব পাৰো আমি লাষ্টৰ তো সেই পেজত আমি কৰিব পাৰো তো সেই পেজত কৰোতে এটা কথাও ধ্যান দিব লাগিব যে ওপৰত ৰাফ বুলি আমি লিখি দিব লাগিব ওপৰত আমি ৰাফ বুলি লিখি দিব লাগিব তেতিয়া জুনে বহিখন চাব তেওঁ গম পাব যে এখিনিত ৰাফ ওয়ার্ক কৰা হৈছে ৰাফ বা ৰাফ ওয়ার্ক বুলি লিখি দিবা তো তেতিয়া তেওঁ পাব যে ইয়াতে ৰাফ ওয়ার্ক কৰা হৈছে এতিয়া চাবা মেথছৰ ক্ষেত্ৰত আৰু এটা বস্তু ক'বলগীয়া আছে যে ৰাফ ওয়ার্ক কৰোতে তোমালকে নাম্বাৰিং কৰি যাবা যে মই 1 নম্বৰৰ কাৰণে এটো ৰাফ ওয়ার্ক কৰিছো 1 নম্বৰ দি পেলাই হেকিন ৰাফ কৰিলা বা 2 নম্বৰৰ কাৰণে যদি কৰা 2 নম্বৰ দি পেলাই হেকিন ৰাফ কৰিলা ইয়াৰ ফলত কি হ'ব সোৱা আমাৰ ম্যাক্সিমাম সময়ত আমাৰ কি হয় ৰাফ ওয়ার্ক কৰোতে আমি আৰু এটা কথা ইয়াতে বস্তুবিলাক সিৰিয়ালি যাবা ৰাফ ওয়ার্ক বিলাকো আমি কৰোতে একেবাৰে সিৰিয়ালি যাম বহুতৰ এটা বেয়া অভ্যাস এটা আছে যে তেওঁলোকে কি কৰে ৰাফ ওয়ার্ক কেনেকৈ কৰে য'ত লিখে ৰাফ ওয়ার্ক বুলি য'ত লিখে কেতিয়াবা সাইডত লিখিলে কেতিয়াবা মাজত লিখিলে উল্টা পুল্টাকে লিখে যাৰ ফলত তেওঁলোকৰ এটা প্ৰবলেম কি হৈ যায় যে তেওঁ ৰাফ ওয়ার্ক কৰিলে আনসাৰটো ওলালে আকৌ আগৰ পেজলৈ ঘূৰি গ'ল য'ত কৰি আছে অৰিজিনাল য'ত লিখি আছে তাত গুছি গ'ল আকৌ যেতিয়া ৰাফ ওয়ার্কটো বিচাৰিব হয় তেওঁলোকে বিচাৰি নাপায় কাৰণ একেলগে এগালমান লিখাৰ পিছত ক'ত মাজত সোমাই আছে এটো বিচাৰি ফুৰিবলৈ আকৌ টাইম যায় গতিকে টাইম মেনেজমেন্টৰ প্ৰবলেম হয় গতিকে তোমালোকে সিৰিয়ালি কৰিলে বেছি ভাল হয় আৰু তাৰ উপৰি তোমালোকে যদি নাম্বাৰিং কৰি কৰা আৰু বেছি ভাল হয় তেতিয়া কি হ'ব তোমালোকে সহজতে বিচাৰি পাবা কোনটো কাৰণে কোনটো ৰাফ ওয়ার্ক তোমালোকে সহজতে বিচাৰি পাব সুবিধা হ'ব আৰু এটা কথা ইয়াতে ৰাফ কৰিলে কাটাকাটি কৰিব নালাগে বলে ৰাফ কৰিলো কাটি দিলো পুৰা নেদেখাকে পুৰা কাটি দিলো তেনেকুৱা কৰিব নালাগে তেনেকুৱা কৰিলে কি হয় পেজটো আমাৰ বেয়া হয় আৰু এক্সামিনাৰ জনে বহিখন চাই তেওঁৰ ইমপ্ৰেছন এটা বেয়া কৰে আমাৰ ওপৰত তেওঁলোকে যদি কেতিয়াবা ৰাফটো চাব বিচাৰে নাম্বাৰিং কৰিলে সেইটো এটা মানে কি হয় সহজ হয় কি তোমাৰ যোনটো ক্যালকুলেশন কৰিছা তেওঁলোকে যদি বাই চান্স চাব বিচাৰে যে কেনেকৈ ক্যালকুলেশনটো কৰিলে কেনেকৈ উলিয়ালে তোমালোকে সেই ৰাফত চাই পেলাই তেওঁলোকে ওলাব পাৰিব চালেও তেওঁলোকে পাব তো তেনেকৈ যদি কৰা তোমালোকৰ কি হ'ব টাইমটো মানে সহজ হ'ব সোনকালে কৰি শেষ কৰিব পাৰিবা আৰু লগতে এক্সামিনাৰো ভাল পাব বস্তুবিলাক ৰাফ কৰিবা কিন্তু কাটিব নালাগে যেনেকৈ আছে তেনেকৈ থাকক লাগিলে ভুলে হওক কিন্তু কাটিব নালাগে তো এইখিনি আছিল ৰাফ বহি সম্পৰ্কে ৰাফ পেজ সম্পৰ্কে কিছুমান কথা এইখিনি কথা তোমালোকক সহায় কৰিব এক্সামত তেন্তে আজি ভিডিওটো শেষ কৰিলো কি ওয়াচিং